শরণ হেবিবার তোমার বিহরে পরাণ নহে এরিল পতিপুত্র তোমার কারণে আর এনে কই গুপি হবে কান্দি বেলা ও হেন কালে নারদ মুনি হেন কালে নারদ মুনি আৰু তেতিয়া দেৱঋষি নাৰদক চাই 16,000 গোপিনীয়ে কৈছিল ও কোৱা হে নাৰদ মুনি তুমি সৰ্বজন মুনি তুমি সৰ্বজন ক'ত গৈৰা প্ৰভু কৃষ্ণ দিয়া সংবিধান মুনি দিয়া সংবিধান দেৱঋষি নাৰদে 16,000 গোপিনীক ক'লে শুনা তোমালোকে যেনেকৈ প্ৰভু কৃষ্ণক বিচাৰি আউলি বাউলি হৈ দুভাগ ৰাতি ওলাই আহিছা ময়ো ঠিক তেনেকৈ এই ভগাচিঙা বিনাখনলৈ ওলাই আহিছো তোমালোকে দেখা পোৱাও আৰু ময়ো দেখা পোৱা সেয়েহে তোমালোকে চিন্তা নকৰিবা প্ৰভুক মই এতিয়াই বিচাৰি যাম এতিয়াই বিচাৰি যাম হে তাৰ পাছত নাৰদ মুনি ৰৈ নাতা ঢেকিৰ বাহনে মুনি ঢেকিৰ বাহনে মুনি ও শোনে নারদ মুনি বিনাবা চলে নারদ মুনি বিনাবায় আহা হেয়া বজাই নারদ মুনি ও কোন দিকে যাব মুনি ভাবি পোৱা ও দ্বাৰকা যাও বলে ও বীণা বজাই নারদ মুনি কৰি লাগ মনে এনেকৈ দেৱঋষি নাৰদে প্ৰভু কৃষ্ণক বিচাৰি কাশী গয়া দ্বাৰকা সকলোতে ফুৰিলে কিন্তু প্ৰভুৰ কোনো পুত্ৰ নাপালে বীণা বজাই নাৰদ মুনি নন্দগৃহ যাক মুনি এবাৰ নাৰদ মুনি নন্দৰ ঘৰ পালেগৈ কৃষ্ণক বিচাৰি আৰু নন্দৰ গৃহৰ পদূলিত উপস্থিত হৈ নাৰদে শুনিব পালে যে ঘৰৰ ভিতৰত কোনোবাই চিঞৰি চিঞৰি কান্দি আছে নাৰদে কাকো আৰু সোধপোছ নকৰাকে পোনে পোনে ঘৰৰ গৃহত প্ৰৱেশ কৰিলে মানে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে গৈ দেখা পালে যে প্ৰভু কৃষ্ণ এখন বিচনাত শুই আছে যি মুহূৰ্তত নাৰদে কৃষ্ণক দেখা পাইছিল তেতিয়া কিন্তু তেখেতৰ অৱস্থা একেবাৰে সংকটজনক আছিল একাই একাই প্ৰভু কৃষ্ণ কান্দি আছে প্ৰভু কি কারণে প্রভু প্রভু তুমি পাগলি হই গুপি গো শীঘ্র করি যোৱাতে
নাৰদ মোৰ অৱস্থা ইমান বেয়া হৈ গ'ল ও নাৰদৰ আগত কহে কৃষ্ণ গোসাই হে নাৰদ জৰে মোৰ দেহাৰ তৎনা ও বৃন্দাবনতে ভয়ংকৰ জ্বৰ উঠে আহিলো মই উপায় নাপায় নাৰদে মনে মনে ভাবে ক্ষন্তেক আগতে প্ৰভু কৃষ্ণ বৃন্দাবনৰ মাজত গোপীসকলৰ লগত তেওঁ হাঁহি নাচি আছিল আৰু হঠাৎ তাৰ পৰা অন্তৰ্ধান হৈ আহি এই নন্দৰ ঘৰৰ বিচনাত শুই আছে এতিয়া এখেতে ক'লে জ্বৰ উঠা বুলি হা প্ৰভু যে হঠাৎ জ্বৰ উঠি গ'ল প্ৰভুৰ কিবা কৰোণা চৰোণা হৈছে শুনা হে নাৰদ মুনি তুমি ভয় নকৰিবা নাৰদ মোৰ বেলেগ একো বেমাৰ হোৱা নাই ঔষধ মোলৈ আনা তুমি ও তুমি বিনে আনো মোৰ বাবে তুমি কি ঔষধ আনিবা জানানে নাৰদ ভকতৰ পদ ধূলি আর ভকতৰ পদ ধূলি ওরা গৈ বিচাৰি তাকে পালে ভাল হে কৃষ্ণ গোসাই জৰে প্ৰভু তোমাৰ জ্বৰ উঠিছে ঔষধ লাগে সেইটো হৈছে ভকতৰ পদধূলি এইটো কিবা ঔষধ নেকি প্ৰভু নাৰদে বোলে তুমি চিন্তা নকৰ এতিয়াই লৈ আহিম নাৰদ মুনিয়ে ভকতৰ পদধূলি বিচাৰি গ'ল কিন্তু প্ৰভু কৃষ্ণক তেখেতে এবাৰো নুসুধিলে যে ভকত মানে কি আৰু পৃথিৱীত ভকতনো কোন কোন আছে আৰু প্ৰভু কৃষ্ণয়ো নাৰদক চলনা কৰি এইভাবেই পঠিয়াই দিয়া হ'ল নাৰদে আচলতে ভকত চিনি পায় নে নাপায় হে প্ৰথমতে নাৰদ মুনি ব্ৰহ্মলোকে ব্ৰহ্মাৰ ওচৰে গৈ ও পিতা সৃষ্টি কৰ ব্ৰহ্মাদেৱৰ মানস পুত্ৰ আছিলে এই নাৰদ মুনি ও পিতা সৃষ্টি কৰ কৃষ্ণৰ উঠিছে জ্বৰ ঔষধ বিচাৰি মোৰ হইলা অসন্তৰ কৃষ্ণৰ উঠিছে জ্বৰ পিতা প্ৰভু কৃষ্ণনো কৈ পঠিয়াইছে ভকতৰ পদধূলি শুনিব দিছে বিচাৰি
কথা শুনি ব্ৰহ্মাদেৱে মিচিকি হাঁহি নাৰদক চাই ব্ৰহ্মাই তোমাক পদৰ ধৰি লাগে নাৰদ ভকত বিচাৰি তুমি মোৰ ওচৰলৈ আহিলা ব্ৰহ্মাই বুলন্ত পাছে নাৰদ কচাই ভূপা নাৰদ এতিয়ালৈ ভকত মই হব পৰা নাই পদ ধূলি বিচাৰি যোৱা অন্য ঠাই পদ ধূলি বিচাৰি যোৱা অন্য ঠাই নাৰদ তুমি হাতত ভগা চিঙা বিনাখন লৈ কেইখন মুখেৰে নাৰায়ণ 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 এনেকে ফুৰা এখন কিন্তু তুমি মোৰ মুখ কেইখন